মাননীয় সাংবাদিক বন্ধু-বান্ধৱীসকল, আজি সংবাদ সভালৈ আপোনালোকক স্বাগতম জনাইছোঁ। ভাৰতীয় জনতা পাৰ্টি অসম মাননীয় মুখ্যমন্ত্ৰী আমাৰ মনোজ বাবু বৰুৱা ডাঙৰীয়া আমাৰ লগত আছে। আমাৰ মাজত আছে ভাৰতীয় জনতা পাৰ্টীৰ জ্যেষ্ঠ নেতা তথা সংখ্যালঘু বোৰ্ডৰ প্ৰাক্তন অধ্যক্ষ ডক্টৰ মহিদুল আহমেদ ডাঙৰীয়া আৰু বৰ্তমানৰ সংখ্যালঘু বোৰ্ডৰ অধ্যক্ষ অকিব মহম্মদ চৌধুৰী ডাঙৰীয়া আমাৰ মাজত আছে। আজি এক বিশেষ গুৰুত্বপূৰ্ণ বিষয় লৈ আজি সংবাদমেলখন আহ্বান কৰা হৈছিলে আৰু আজি এই সংবাদমেলখন সম্বোধন কৰাৰ বাবে মই প্ৰথমতে আমাৰ সন্মানীয় মুখ্য মুখপাত্ৰ মনোজ বৰুৱা ডাঙৰীয়া আগ্ৰহ প্ৰকাশ কৰিছোঁ। শ্রদ্ধাৰ সাংবাদিক বন্ধুসকল, ইতিমধ্যে আপোনালোক অৱগত হৈছে যে আমি অসমৰ সাম্প্ৰতিক ৰাজনৈতিক ক্ষেত্ৰখনত চৰ্চিত দুটামান বিশেষ বিষয় লৈ পেলাই আপোনালোকৰ জৰিয়তে অসমৰ ৰাইজক আমি ভাৰতীয় জনতা পাৰ্টী অসম প্ৰদেশৰ যি বক্তব্য সেই বক্তব্যটো অসমৰ ৰাইজলৈ আগবঢ়াব ওলাইছোঁ। বিশেষভাৱে অসম বিধানসভাৰ 5খন আসনৰ যি উপনিৰ্বাচন হৈ গ'ল, এই উপনিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টী আৰু ভাৰতীয় জনতা পাৰ্টী নেতৃত্বাধীন মিত্ৰজোঁটৰ সপক্ষত অসমৰ সৰ্বস্তৰৰ জনসাধাৰণৰ সমৰ্থনক প্ৰতিফলিত কৰি 5টা বিধানসভা সমষ্টিতে আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে জয় লাভ কৰিবলৈ সক্ষম হৈছে। আৰু এনে প্ৰেক্ষাপটত আমি লক্ষ্য কৰিছোঁ যে বিগত কিছুদিনত কংগ্ৰেছ দল আৰু বিৰোধী ৰাজনৈতিক দলসমূহৰ নেতৃবৰ্গৰ ফালৰ পৰা কিছু ৰাজনৈতিক বক্তব্য আহিছে, যি ৰাজনৈতিক বক্তব্য কেৱল বিভ্ৰান্তিকৰেই নহয়, সামগ্ৰিকভাৱে অসমৰ সমাজ জীৱনত নেতিবাচক প্ৰভাৱ পেলাব পৰা ধৰণৰ বক্তব্য। প্ৰথম কথা, বিগত লোকসভা নিৰ্বাচনৰ সময়ত ভাৰতীয় জনতা পাৰ্টীয়ে নেতৃত্বাধীন মিত্ৰজোঁটে 11খন আসন লাভ কৰিবলৈ সক্ষম হৈছে। সেই 11খন আসন লাভ কৰিবলৈ সক্ষম হৈ যি এক বিশেষ সফলতা ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন মিত্ৰজোঁটে লাভ কৰিছিল, তাক গৌণ কৰাৰ উদ্দেশ্যে বিৰোধী ৰাজনৈতিক দলসমূহে কেৱল মাত্ৰ যোৰহাট আসনৰ জয়লাভকে লৈ তেখেতসকলে এনে এক বাতাবৰণ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছিল, যাৰ জৰিয়তে তেখেতসকলে অসমৰ ৰাইজৰ অকুণ্ঠ সমৰ্থন লাভ কৰি ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন মিত্ৰজোঁটে লাভ কৰা 11খন আসনৰ যি জয়লাভ, ইয়াকো গৌণ কৰাৰ কাৰণে ষড়যন্ত্ৰত লিপ্ত হৈছিল। কিন্তু সেই ষড়যন্ত্ৰ সমূল অংশে উৎখাত হৈ গ'ল অসম বিধানসভাৰ 5খন আসনৰ এই উপনিৰ্বাচনৰ সময়ত। আৰু এই উপনিৰ্বাচনৰ সময়ত যি জনাদেশ ভাৰতীয় জনতা পাৰ্টী, অসম গণ পৰিষদ বা UPPL দলকে ধৰি আমাৰ মিত্ৰজোঁটৰ অংশীদাৰ দলসমূহে লাভ কৰিলে, তাৰ পিছত কংগ্ৰেছ দলৰ নেতা ভূপেন বৰা, গৌৰৱ গগৈ, ৰকিবুল হুছেইনকে ধৰি অন্যান্য যি বিৰোধী ৰাজনৈতিক দলসমূহ আছে, এই বিৰোধী ৰাজনৈতিক দলসমূহ চূড়ান্তভাৱে হতাশ হৈছে। আৰু তেওঁলোকৰ হতাশগ্ৰস্ততাৰ পৰিচয় বিগত কেইদিনত প্ৰকাশ কৰা বক্তব্যৰ জৰিয়তে অসমৰ জনসাধাৰণৰ ওচৰত প্ৰমাণিত কৰিছে। গতিকে এই বিষয়খিনি সন্দৰ্ভত আমি আমাৰ ভাৰতীয় জনতা পাৰ্টী অসম প্ৰদেশৰ তৰফৰ পৰা আমাৰ বক্তব্য আমি ৰাখিব বিচাৰিছোঁ। বিশেষভাৱে কালি বা 2 এদিনত কংগ্ৰেছ সভাপতি ভূপেন বৰা, সাংসদ ৰকিবুল হুছেইন, তেখেতসকলকে ধৰি কংগ্ৰেছৰ নেতৃবৰ্গই যথেষ্ট বিভ্ৰান্তিকৰ বক্তব্যৰে অসমৰ জনসাধাৰণক বিপথে পৰিচালিত কৰিবলৈ ষড়যন্ত্ৰত লিপ্ত হৈছে। আমি ভাৰতীয় জনতা পাৰ্টী অসম প্ৰদেশৰ তৰফৰ পৰা বিৰোধী ৰাজনৈতিক দলৰ এই যি স্থিতি, এই স্থিতিক কঠোৰ ভাষাৰে গৰিহণা দিছোঁ।
গণতন্ত্ৰৰ পথৰ পাৰ্থক্য থাকিব নিশ্চিত হয়, সেইটোৱে গণতন্ত্ৰৰ সৌন্দৰ্য। কিন্তু বিৰোধিতাৰ নামত তথ্যক আওকাণ কৰি, যুক্তিক আওকাণ কৰি কেৱল মাত্ৰ বিভ্ৰান্তি বিয়পোৱাটোৱে যদি হয় তেওঁলোকৰ চৰিত্ৰ, বিৰোধী ৰাজনৈতিক দলৰ চৰিত্ৰ, আৰু বাৰম্বাৰ তেখেতসকলে অসমৰ জনসাধাৰণৰ দ্বাৰা প্ৰত্যাখ্যাত হোৱাৰ পিছতো সেই ষড়যন্ত্ৰৰ পৰা তেখেতসকলে আজি কিন্তু আঁতৰি অহা নাই। গতিকে বিৰোধী ৰাজনৈতিক দলসমূহৰ এই যি চৰিত্ৰ, এই চৰিত্ৰ অসমৰ জনসাধাৰণৰ ওচৰত আমি স্পষ্ট কৰি দিব বিচাৰিছোঁ, আৰু তেখেতসকলৰ এই বক্তব্যসমূহে প্ৰকৃতাৰ্থত তেখেতসকলৰ হতাগ্ৰস্ততাকে প্ৰতিপন্ন কৰিছে, এই কথাটো নিশ্চিত। আমি এই গোটেই বিষয়খিনি সন্দৰ্ভত আৰু বিশেষভাৱে কালি এক বিশেষ সংবাদমেলৰ জৰিয়তে ভূপেন বৰা আৰু ৰকিবুল হুছেইন ডাঙৰীয়াই যি বক্তব্য ৰাখিছে ভাৰতীয় জনতা পাৰ্টীৰ সম্পৰ্কত, ভাৰতীয় জনতা পাৰ্টী মিত্ৰজোঁটৰ চৰকাৰ সম্পৰ্কত, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সম্পৰ্কত, এই গোটেই বিষয়খিনিকে তেখেতসকলৰ বক্তব্যক আমি কঠোৰ ভাষাৰে গৰিহণা দিছোঁ, আমি খণ্ডন কৰিছোঁ, আৰু আমি এনেধৰণৰ বক্তব্যৰ পৰা বিৰত থাকিবলৈ তেখেতসকলক সকীয়াই দিছোঁ। আমাৰ এই বিষয়খিনি সন্দৰ্ভত কালিৰ যি তেখেতসকলৰ বিশেষভাৱে কালিৰ তেওঁলোকৰ যিটো সংবাদমেলৰ বক্তব্য, সেই সন্দৰ্ভত আমাৰ বক্তব্য ৰখাৰ কাৰণে আমি আগ্ৰহ প্ৰকাশ কৰিছোঁ আমাৰ দলৰ জ্যেষ্ঠ নেতা ডক্টৰ মমিনুল আউৱাল ডাঙৰীয়া। ধন্যবাদ। সাংবাদিক বন্ধুসকল, বৰ্তমানৰ সময়ত অসমৰ জনসাধাৰণ ৰাজনৈতিকভাৱে ভাৰতীয় জনতা পাৰ্টীৰ লগত আছে, আৰু এই কথাটো বিভিন্ন নিৰ্বাচনসমূহত জনসাধাৰণে প্ৰতিপন্ন কৰিছে। এতিয়া কংগ্ৰেছকে ধৰি যিকেইটা বিৰোধী দল আছে তেওঁলোকৰ অৱস্থাটো অস্থিৰ হৈছে, তেওঁলোক হতাশাগ্ৰস্ত হৈছে, তেওঁলোকে তৰাত ধৰিছে তৰা ছিঙিছে, নৰাত ধৰিছে নৰা ছিঙিছে। আজি তেওঁলোকৰ না জল না থল অৱস্থা। স্বাভাৱিকতে বিৰোধীৰ নেতাসকল মানসিকভাৱে অস্থিৰ হৈ পৰিছে, আৰু শেহতীয়াভাৱে যি উপনিৰ্বাচন হ'ল, এই নিৰ্বাচনত এগৰাকী ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনৰ পুত্ৰ চামগুৰিত নিৰ্বাচনত অৱতীৰ্ণ হৈছিল, যিটো সমষ্টিত ৰকিবুল হুছেইন ডাঙৰীয়াই 24 বছৰে প্ৰতিনিধিত্ব কৰিছিল। সেই সমষ্টিৰ জনসাধাৰণে এইবাৰ ৰকিবুল হুছেইন ডাঙৰীয়াক নাকচ কৰিছে, আৰু এই ৰাজনৈতিকভাৱে ৰকিবুল হুছেইন ডাঙৰীয়াৰ এই যিটো বিফলতা, তাত তেওঁ অস্থিৰ হৈ পৰিছে, তেওঁ হতাশ হৈছে। তেওঁ কি কৰিব কি নকৰিব, কি ক'ব কি নক'ব, ৰাতিয়ে শুব নে দিনতে শুব, ভাতেই খাব নে ৰুটিয়ে খাব, এনেকুৱা এটা অৱস্থা তেওঁ আহি পৰিছে। মই খোৱা কথাটো এইকাৰণে কৈছোঁ যে খোৱা সামগ্ৰীক লৈ ৰকিবুল হুছেইন ডাঙৰীয়াই এতিয়া ৰাজনীতি আৰম্ভ কৰিছে। আজি আমি দেখিছোঁ ভাৰতীয় জনতা পাৰ্টীয়ে বিশেষকৈ সংখ্যালঘু জনসাধাৰণক আমি 2011 চনৰ পৰা আমি কিছুমান কথা কৈ আছোঁ, আমি আহ্বান জনাই আছোঁ, আবেগিক নহয়, বিবেকেৰে চিন্তা কৰি সিদ্ধান্ত ল'বৰ কাৰণে আমি সংখ্যালঘু জনসাধাৰণক আহ্বান জনাই আহিছোঁ, আৰু সংখ্যালঘু জনসাধাৰণেও এই কথাটো উপলব্ধি কৰিব পাৰিছে যে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত যি মিত্ৰজোঁটৰ চৰকাৰ চলি আছে, এই মিত্ৰজোঁটৰ চৰকাৰত সংখ্যালঘুসকল সম্পূৰ্ণৰূপে
নিৰাপদে আছে। আমি দেখিছিলোঁ কংগ্ৰেছৰ যেতিয়া চৰকাৰ অসমত আছিল, মাহেকৰ মূৰত পষেকৰ মূৰত পাহাৰতে হওক ভৈয়ামতে হওক চৰ চাপৰি অঞ্চলতে হওক বিভিন্ন সাম্প্ৰদায়িক উত্তেজনাৰ সৃষ্টি হৈছে আৰু এই সাম্প্ৰদায়িক উত্তেজনাৰ বলি হ'বলগীয়া হৈছিল সংখ্যালঘুসকল। আজি ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত চৰকাৰ হোৱাৰ পিছত এনে ঘটনা আজি ইতিহাস হ'ল। আজি সংখ্যালঘু জনসাধাৰণে ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত চলা চৰকাৰৰ প্ৰতি সমৰ্থন আগবঢ়াইছে। এই চৰকাৰৰ যিবিলাক আঁচনি আছে সেই আঁচনিবিলাকত সংখ্যালঘুসকলে কোনো অসুবিধা নোহোৱাকৈ আঁচনিৰ সুফলবিলাক পাবলৈ সক্ষম হৈছে। মই আঁচনিবিলাকৰ বিষয়ে উল্লেখ নকৰোঁ, দীঘলীয়া হ'ব। কিন্তু কংগ্ৰেছৰ দিনত সংখ্যালঘুৱে আঁচনিৰ সুবিধা পাবলৈ হ'লে কংগ্ৰেছৰ দালালৰ কাষ চাপিবলগীয়া হৈছিল। উপঢৌকন দি সংখ্যালঘুৱে চৰকাৰী আঁচনি পাবৰ কাৰণে সক্ষম হৈছিল। যি সংখ্যালঘুৱে কংগ্ৰেছৰ দালালক উপঢৌকন দিব নোৱাৰে সেই সংখ্যালঘুৱে চৰকাৰৰ আঁচনিৰ পৰা বঞ্চিত হৈছে। গতিকে আজি সেই পৰিৱেশ নাই। আজি সংখ্যালঘুৰ ছাত্ৰ ছাত্ৰীয়ে হওক, সংখ্যালঘুৰ নিবনুৱাই হওক, সংখ্যালঘুৰ কৃষকেই হওক, সংখ্যালঘুৰ মহিলাই হওক, সকলোৱে কোনো উপঢৌকন নিদিয়াকে কোনো ৰাজনৈতিক নেতাৰ পদূলিত জপনা খুলি বাৰান্দাত 2 ঘণ্টা 3 ঘণ্টা অপেক্ষা কৰি নথকাকৈয়ে এই আঁচনিসমূহৰ সুফল পাবলৈ সক্ষম হৈছে। যাৰ ফলত সংখ্যালঘু লোকসকলে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি তেওঁলোকে মৰম দেখুৱাইছে আৰু সেই মৰম আমি গ্ৰহণ কৰিছোঁ। আজি ৰকিবুল হুছেইন ডাঙৰীয়াৰ যিটো ৰাজনৈতিক ইতিহাস, 2001 চনটো বাদ দিলে 2006 চনৰ পৰাই ৰকিবুল হুছেইন ডাঙৰীয়াই কেৱল মাত্ৰ ভয় ভাবুকি আৰু সন্ত্ৰাসৰ ৰাজনীতি সামগ্ৰীত চলাই আছিল। সামগ্ৰীৰ বাহিৰৰ মানুহ আনি হলেও সামগ্ৰী বিধানসভা সমষ্টিৰ জনসাধাৰণক ভয় ভাবুকিৰে ৰাজনৈতিকভাৱে বন্দী কৰি ৰাখিছিল। আজি ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত ৰকিবুল হুছেইনৰ সেই ভয় আৰু সন্ত্ৰাসৰ পৰা মুক্তি বিচাৰি সামগ্ৰীৰ জনসাধাৰণে ভাৰতীয় জনতা পাৰ্টিৰ পক্ষত মতদান কৰিছে। এটা কথা ক'ব বিচাৰিছো যে কংগ্ৰেছৰ শাসনকালত অসমত সংখ্যালঘু সুৰক্ষিত নাছিল আৰু কংগ্ৰেছ দলটোতো সংখ্যালঘুসকল সুৰক্ষিত নহয়। কংগ্ৰেছে সংখ্যালঘুৰ সমস্যা সমাধান নিবিচাৰে। কংগ্ৰেছে সংখ্যালঘুৰ মাজত কেৱল দালাল ৰাজ সৃষ্টি কৰিব বিচাৰে। সংখ্যালঘুসকলৰ উন্নয়ন কংগ্ৰেছে নিবিচাৰে। আজি ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ হোৱাৰ পিছত আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে সংখ্যালঘু
বসতি প্ৰধান অঞ্চলবিলাকৰ যোগাযোগৰ ব্যৱস্থা, স্বাস্থ্যৰ ব্যৱস্থা, শিক্ষাৰ ব্যৱস্থা সকলো ক্ষেত্ৰতে এই চৰকাৰখনে কোনো হিনদেৰি নোহোৱাকৈ সকলোৰে প্ৰতি ন্যায় প্ৰদান কৰিছে। মই এইখিনিকে ক'লোঁ। মোৰ পিছত হবিব মহম্মদ চৌধুৰী ডাঙৰীয়াই আপোনালোকক কিছু কথা ক'ব। নমস্কাৰ। আমাৰ আজি উপস্থিত সংবিধায়কসকল, এছপিডিএফসকল, আমাৰ ৰকিবুল হুছেইন ডাঙৰীয়াই তেখেতে কৈছিলে যে চামগুৰি মানুহে গৰু মাংস খাই আমাক ভোট দিছিলে। মই ক'ব বিচাৰি আছোঁ যে ৰকিবুল হুছেইন ডাঙৰীয়াই এই চামগুৰিবাসীক কিমান অপমান আৰু অসন্মান কৰিলে। যোৱা 24 বছৰৰ পৰা এই মানুহবিলাকে তেখেতক ভোট দি আছে। তেতিয়া তেওঁলোকে গো মাংস খোৱা নাছিলে নেকি? যদি এজন আমাৰ চামগুৰি মানুহৰ মৌলিক অধিকাৰ, তেখেতে কাক ভোট দিব আৰু কাক ভোট নিদিব। গতিকে এইবাৰ গণতান্ত্ৰিকভাৱে নিৰ্বাচনটো হৈছিলে আৰু মানুহে গণতান্ত্ৰিকভাৱে ভোট দিব পাৰিছিলে। গতিকে বিজেপি জয়যুক্ত হৈছে। গতিকে এই মানুহবিলাকে যে তেওঁলোকৰ মৌলিক অধিকাৰ লৈ ভোট দিছিলে, এই মৌলিক অধিকাৰক তেওঁ গো মাংস লৈ তুলনা কৰাটো কিমান আপোনাৰ যুক্তিসংগ হয় বা কি ধৰণৰ হয়, এইটো তেওঁ এজন ইমান চিনিয়ৰ এজন লিডাৰ হৈ এই কথাষাৰ কোৱা তেওঁ সঠিক হৈছে নে হৈছে, মোৰ প্ৰথম প্ৰশ্ন। 2 নম্বৰ হ'ল, ইলেকশ্যনত এই নিৰ্বাচনত তেওঁ হাৰি জিকিব পৰা নাই। গতিকে তেওঁৰ এই বস্তুটো তেওঁ স্বাভাৱিকভাৱে ল'ব পৰা নাই যে 24 বছৰ পাছত মই যে নিৰ্বাচনত হাৰিলোঁ। গতিকে তেওঁ মানসিকভাৱে দুৰ্বল আৰু আপোনাৰ অসুস্থ হৈ আছে। গতিকে মই তেওঁ অনুৰোধ কৰিম যে আমাৰ মুছলিম ধৰ্মত এতেকাফ বুলি এটা কথা কয়। এই এতেকাফ হ'ল যে আপুনি মছজিদত গৈ থাকিব, তাৰ লগত সম্পৰ্ক নাৰাখে, টেলিফোনো ব্যৱহাৰ কৰিব নোৱাৰে, ঘৰতো যাব নোৱাৰে, ঘৰৰ পৰা খোৱা বোৱা আহে, তাত থাকে 24 ঘণ্টা। তো মই তেওঁক অনুৰোধ কৰিম যে তেওঁ মেণ্টেল মানসিক শান্তিৰ কাৰণে এতেকাফত যাওক, মছজিদত থাকক আৰু অলপ আল্লাহ বিল্লাহ কৰক। তেতিয়াহ'লে তেওঁৰ মনটো শান্তি হ'ব আৰু এই শান্তি হ'লে তেওঁ আগন্তুক দিনত গৈ এই ধৰণৰ ভাষা ব্যৱহাৰ নকৰিব। আজি সদায় এটা মাইনৰিটি মানুহৰ মাজত এটা প্ৰচাৰ চলায়। মই যোৱা ইলেকশ্যন বিন্নাকান্দিত লোকসভাত দেখা পাইছিলোঁ, য'ত আমাৰ এটা বুথত এটা বা দুটা বা তিনিটা ভোট আহে। মই 3 মাহ কাম কৰিলোঁ। মই মানুহৰ বুটে গৈছিলোঁ, কোনো ডাঙৰ কৰা নাই, আৰু মানুহক বুজাব চেষ্টা কৰিছিলোঁ যে বিজেপি কি হয়। এই বুজোৱাৰ পাছত এটা বুথত 150-200লৈকে ভোট আহিলে 41,000 মানুহ ভোট দিলে। ইয়াৰ পৰা মই গম পালোঁ যে যোৱা বহু বছৰৰ পৰা কংগ্ৰেছে আমাৰ মাইনৰিটি মানুহক এটা এক ধৰণৰ প্ৰচাৰ কৰি ৰৈছে যে বিজেপি সাম্প্ৰদায়িক দল আৰু হিন্দু দল। তো মই ক'ব বিচাৰোঁ, তেওঁলোকক কওঁ যে নেলিত যিমান হত্যাকাণ্ড হৈছিলে, বড়োলেণ্ডত যিমান হত্যাকাণ্ড হৈছিলে, এই কংগ্ৰেছ চৰকাৰৰ সময়ত আমি যোৱা 10-12 বছৰৰ পৰা আমাৰ চৰকাৰ আছে, গোটেই ভাৰতবৰ্ষত এই নেলিৰ 0.1% হত্যাকাণ্ড হৈছে নে হোৱা নাই? এইবোৰক মই মানুহক সোধোঁ। মই উচ্ছেদৰ বিষয়ে ক'ব বিচাৰোঁ যে আমি বোলে বিজেপি বোলে আমাৰ চৰকাৰ সেই উচ্ছেদ কৰিছে। মই মানুহৰ আগত গৈ কওঁ, নহয় আমি উচ্ছেদ কৰা নাই, আমি উচ্ছেদ কৰা নাই। এই চৰৰ মানুহবিলাক ঘৰ তেওঁলোকৰ থাকে, গধূলি তেওঁলোকৰ দুখীয়া মানুহক 2-4 টকা দিব পাৰে, ৰাতি ঘৰ হয়নে ঘৰবিলাক ভাঙি লৈ গুচি যায় মানুহৰ। যোৱাৰ পাছত কি হয়, এই মানুহবিলাক মা বচাব, বাপ বচাব, নথি পত্ৰ বচাব, গৰু ছাগলী, টকা পইচা একো বচাব নোৱাৰে, কোনোমতে প্ৰাণটো লৈ তেওঁলোকে মাথাউৰি কাটি যায়। এই মানুহবিলাকৰ নথি পত্ৰ লৈ গুচি গ'ল। যিবিলাক মাতৃ পিতৃ আমাৰ কোনো মানুহ দেখা পোৱা নাই, এই মাতৃবিলাক কি কৰে, প্লাষ্টিক মূৰৰ ওপৰত পানী পৰি আছে, মাথাউৰিত আছে। এই মানুহবিলাক কিমান দিন মাথাউৰিত থাকিব? এই মানুহবিলাকৰ নথি পত্ৰ গ'ল। আমি 70 বছৰ কংগ্ৰেছৰ সেৱা কৰিলোঁ, 70 বছৰ আমাৰ তেজ দি সেৱা কৰিলোঁ মাইনৰিটিৰ মানুহে। এই মানুহবিলাকক কি কৰিলে?
ইয়াত থাকিব নোৱাৰিলে এই মানুহবিলাকক এখন জমিন দিয়া নাই, এখন পাট্টা দিয়া নাই, এখন এই মানুহবিলাক ঘৰ আপোনাৰ জমিনহীন হৈছে, অলপ সিহঁতক এটা স্থাপন দিওঁ, কোনো স্থাপন দিয়া নাই। মানুহবিলাক গ'লে 70 বিঘা 100 বিঘা মাটি পালে, তেওঁলোকে গমেই নাপায় সত্ৰৰ মাটি, পাহাৰৰ মাটি, জংঘলৰ মাটি বুলি গম নাপায়। তাত থাকিলে পালে 70 বিঘা মাটি খেতি কৰিলে বা ভাল চলিলে কংগ্ৰেছে ভোট লৈ আছে। এই মানুহবিলাকে মাটিৰ পাট্টা নাই, গতিকে তেওঁলোকৰ মাতৃ পিতৃ কাকো মক্কা মদিনাত হজতো পঠাব পৰা নাই, যিহেতু আমাৰ পাট্টা নাই, একো কাগজ পত্ৰ নাই। মানুহ কি কৰিলে, আহিলে আমাৰ চৰকাৰ, আহি ক'লে যে আপোনালোকে আমাৰ জমিনটো এৰি দিয়ক। মই ৰাজ্যক সোধো যে আমাৰ খেতিৰ শালিটো বেকা হ'লে আপুনি মানি লয় নেকি? মই মাইনৰিটি মানুহ সোধো, তেওঁলোকে কয় আমি মানি নলওঁ। যদি আমি শালি বেকাৰ কাৰণে যেতিয়া আলি আইল এটা বেকা হয় তেতিয়া কি হয়, আপোনাৰ কাজিয়া লাগে। আমি নমাজত থাকিলে নমাজ এৰি গুচি যাওঁ, কুৱাত থাকিলে কুৱা এৰি গুচি যাওঁ, লাঠি আৰু দা লৈ যে আমাৰ মাটিটো দখল কৰিছে। মাতৃয়ে পিতৃৰ আপোনাৰ ল'ৰাৰ ভৰিত ধৰি, পুত্ৰৰ ভৰিত ধৰি ৰাখে, বাবা তুমি নাযাবা, গ'লে তোমাৰ তেওঁলোকৰ ডাঙৰ পৰিয়াল হয় তোমাক মাৰি পেলাব। স্বামীৰ আপোনাৰ তেওঁৰ পৰিয়ালৰ ভৰিত ধৰি লৈ আপুনি নাযাব, আপোনাক মাৰি পেলাব। কিমান মাতৃৰ ল'ৰা তাতে মৃত্যু হৈছে। ইয়াৰ পাছতো আমি নেলো, চৰকাৰে যদি তেওঁৰ মাটি যদি খোজে কি বেয়া কৰিছে। ইয়াৰ পাছত কি হ'ল, এই মানুহবিলাক উচ্ছেদ কৰি মাননীয় মুখ্যমন্ত্ৰীয়ে 1 বিঘা মাটি দিছে। এই মানুহবিলাক আৰু কোনো চৰকাৰে উচ্ছেদ কৰিব নোৱাৰে। আমি এতিয়া দিলো নে মানুহক উচ্ছেদ কৰিলো, কওকচোন, মোক বুজাই দিওঁ। আজি এই মানুহবিলাকে পাট্টা পাব, আধাৰ কাৰ্ড হ'ব, মাতৃ পিতৃক মক্কা মদিনাতো পঠাব পাৰিব আৰু ল'ৰা ছোৱালীক বিদেশত পঠাব পাৰিব, যিহেতু মাটিৰ এটা নথি পত্ৰ পাব। গতিকে আমি দিলো নে আমি উচ্ছেদ কৰিলো? কংগ্ৰেছেতো 70 বছৰ আধা বিঘাওতো মাটি দিয়া নাই, ইয়াক আমাক আকৌ কোৱা হয় বুলি আমি উচ্ছেদ কৰিছো। এই ধৰণৰ প্ৰচাৰ তেওঁলোকে মানুহত চলায়। আজি চাওক পাকিস্তান মানে পাক মানে পবিত্ৰ স্থান মানে ঠাই। তাত আজি চাওক কি হৈছে, মছজিদত বম কোনে পেলাই আছে? আমাৰ মুছলিম মানুহে পেলাই আছে। মাদ্ৰাছাত AK-47 লৈ কোন মুছলিম মানুহে গৈ কৰিছে। হিন্দুস্তানত, ভাৰতবৰ্ষত কোনো এজন হিন্দু মানুহে গৈ মছজিদ বা মাদ্ৰাছাত বম পেলাইছে, AK-47 গুলি কৰি মাৰিছে। আজি ভাৰতবৰ্ষত আমি মুছলিম সংখ্যালঘু মানুহ ইমান সুৰক্ষিত, যেনেকৈ মাতৃৰ গৰ্ভত এজন ল'ৰা সুৰক্ষিত, সেই ধৰণৰ সুৰক্ষিত। আজি চাওক আপোনাৰ চিৰিয়াত কোনে মাৰি আছে? মুছলমানে মাৰি আছে। আজি আফগানিস্তানত মুছলমানে মুছলমানক মাৰি আছে, প্লেইন দি উঠি যাব পৰা নাই। এই ধৰণৰতো অৱস্থা আমাৰ ভাৰতবৰ্ষত হোৱা নাই। ইয়াৰ পাছতো কিয় তেওঁলোকে কংগ্ৰেছে কয় আমাৰ বিৰাট সম্প্ৰদায় নহয়, আমি সম্প্ৰদায় নাই। সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস আৰু সবকা প্ৰয়াস লৈ ভাৰতীয় জনতা পাৰ্টি চলি আছে।